পঢ়ি গৈছিল কেনেকৈ তাই ক'তো দুখ পোৱা নাইতো নাই পোৱা তুমি অকণমান তাইৰ ওচৰতে থাকাচোন মই আহি আছোঁ অঁ মানে বিকি আৰু মই আমি দুটাই কাম এটাত গুৱাহাটীলৈ আহিছিলোঁ সিদিনা আৰু কাম শেষ কৰি বশিষ্ঠ মন্দিৰত দুইটাই আড্ডা মাৰি আছিলোঁ আপোনাৰ যদি বিলিভ হোৱা নাই মোৰ প্ৰুফ আছে এবিট শ্বেয়াৰ কৰিছিলোঁ ফটো দুইটাৰ তোক সদায় মই এই গানটো গাই গাই শুৱাইছিলোঁ বৰ জেদি আছিলি তই বায়েৰক অকণমান মৰম কৰা দেখিলে তই উফোন পাতিছিলি প্লিজ মিছা কথা নক'বা মই তোমাৰ ওচৰত নাথাকিব পাৰোঁ হ'লেও মই ফিল কৰিব পাৰোঁ যে তোমাৰ আজি মনটো বেয়া তুমি কি কৈ আছা মই একোৱে বুজা নাই তুমি নুবুজিব পাৰা কিন্তু মই ইতিমধ্যে সকলোবোৰ বুজি পাইছোঁ তুমি কোন সময়ত মোৰ কথা ভাবা কোন সময়ত তোমাৰ মোলৈ খং উঠে মই সকলোবোৰ বুজি পাম তুমি নিৰাশ নহ'বা প্লিজ বি পজিটিভ নিৰাশ হোৱা নাই কিন্তু তাইৰ বিহেভিয়াৰটো দেখি মই বৰ টেনশ্যনত পৰিছোঁ সেইকাৰণে আজি ডক্টৰৰ সৈতেও কথা পাতিছোঁ কি কৈছে তেওঁ ডক্টৰে কৈছে যিকোনো প্ৰকাৰে তাইৰ মানুহৰ প্ৰতি বিশ্বাসটো আহিব লাগিব ৰাইট তাৰ বাবে আমাক সকলোকে অনবৰতে চেষ্টা কৰিবলৈ কৈছে তেওঁ কৈছে তাইক যদি মৰমেৰে সকলোৱে হেণ্ডেল কৰোঁ তাই সোনকালে সুস্থ হৈ উঠিব বুজিছোঁ তাৰমানে তাইৰ মনৰ পৰা ভয় ভাৱটো সম্পূৰ্ণভাৱে আঁতৰাব লাগিব আৰু আমি সকলোৱে মৰমেৰে তাইক বিশ্বাস দিবলৈ চেষ্টা কৰিব লাগিব তেনেহ'লে মই এবাৰ ট্ৰাই কৰি চাওঁ নেকি মানে মই যদি তোমালোকৰ ঘৰলৈ তাই আহি থকা দেখে আৰু যদি খুব মৰমেৰে তাইৰ লগত মই কথা বতৰা পাতোঁ নিশ্চয় তাইৰ মোৰ ওপৰত লাহে লাহে বিশ্বাস আহিব আপুনি বহক মই ভিতৰৰ পৰা আহোঁ ঠিক আছে আজি মই আৰু তোমাৰ কোনো এক্সকিউজ নুশুনো তুমি স্পষ্টকৈ কোৱা পাৰ্থক তোমাৰ কেনেকুৱা লাগে মোক স্পষ্ট এনচাৰ লাগে ভাল লাগিছে নতুবা বেয়া লাগিছে ৰিয়া পাৰ্থৰ মাকে মোলৈ ৰেগুলাৰ ফোন কৰি থাকে তেওঁকতো মই কিবা এটা উত্তৰ দিব লাগিব বৰ্তমানলৈকে বেয়া লগা নাই সেইটো আকৌ কেনেকুৱা কথা মই তোমাৰ পৰা ডাইৰেক্ট উত্তৰ বিচাৰিছোঁ ডাইৰেক্ট উত্তৰ দিবলৈ প্ৰব্লেম হ'ব কিয় মা কেতিয়াবা কেতিয়াবা সি এনেকুৱা এটা এটিটিউড দি থাকে এনেকুৱা লাগে সি সাংঘাতিক অহংকাৰী মানুহ এজন ৰং পাৰ্থ অহংকাৰী ল'ৰা নহয় দেই তুমিতো ক'বাই কাৰণ তোমাৰ ফ্ৰেণ্ডৰ ল'ৰা বুলি নহয় মই তাক দেখি যিটো বুজি পাইছোঁ বাৰু তুমিয়ে কোৱাচোন তাক তুমি ক'ত অহংকাৰী দেখিলা মা তুমি বিলিভ নকৰিবা সি মোক এতিয়ালৈকে প্ৰপ'জ কৰা নাই আৰু এনেকুৱা এটা চিটুৱেশ্যনত মই তোমাক কেনেকৈ স্পষ্টকৈ কওঁ ছোৱাৰীয়া তোমালোক দুইটা আজিৰ যুগৰ ল'ৰা ছোৱালী এইবোৰ কথা ভাবি টাইম ৱেষ্ট কৰে নেকি মানে দুইটাই স্পষ্টকৈ কথা পাতা সদায় এনেকৈ পৰীক্ষাই কৰি থাকিবা জানো কি বা হয় কি বা কৰে ইহঁতে মই হ'লে একো ধৰিব পৰা নাই আজি তোক লগ পাবলৈ মানুহ এজন আহিছে বিৰাট ভাল মানুহ মোক লগ পাবলৈ কোন মানুহ সুজিত আকৌ সুজিত কোন সুজিত আৰে আমাৰ বন্ধু আকৌ নাই বন্ধুক বিশ্বাস নকৰিবি ধেত তেওঁ তেনেকুৱা নহয় বহুত ভাল তেওঁ সদায় আমাৰ খবৰ লৈ থাকে মোৰ ভয় লাগে তোক ভাল পাই কাৰণেহে খবৰ লয় আৰু শুন এইখন পৃথিৱীত বহুত মানুহ আছে সকলোবোৰ মানুহ বেয়া নহয় নহয় তই ভয় নকৰিবি আকৌ বলচোন চাই আহোঁগৈ
তই কিন্তু মোৰ হাতখন এৰি নিদিবি মই আঁতৰৰ পৰা মনে মনে চাম হ'ব বাৰু দে আচোন না কি খবৰ তোমাৰ তোক কিবা এটা সুধিছে নহয় ক আকৌ ভাল আহাচোন অকণ বহা তোমাৰ লগত বহুত দিন কথা পতাই নাই নহয় আহ বহিয়া একো নহয় আহ মই তোক কোৱা নাই জানো তেওঁ আমাৰ ভাল বন্ধু বুলি আহ মই তোমাক খবৰ ল'বলৈহে আহিছোঁ সোনকালে ভাল হৈ যাব তোমাৰ চাবা খুৰা মই কোৱা কথাটো কিবা ভাবিলানে কোনটো কথা দাদাৰ বিয়াৰ কথাটো আকৌ তুমি কিবা আগবাঢ়িব পাৰিছানে নাই তাকেইটো চিন্তা কৰি আছো কিমান চিন্তা কৰা আৰু মোৰ মতে ইতিমধ্যে আমাৰ ছোৱালী মেনেজ হৈছে আৰু আমাৰ ছাৰলৈ ফোন আহিয়ে থাকে হয় নেকি সেইটোতো বৰ ভাল কথা নামটো কি জানো নেকি তাইৰ মই নাজানিম নেকি ৰিয়া ৰিয়া মোৰ ইমান ভয় কিয় লাগে বাহিৰলৈ ওলাই যাবলৈও ভয় লাগে আৰু যাকে দেখো সিয়ে যেন তোমাক কোনে কি কৰিব পাৰে মই আছোঁ নহয় মোৰ ওপৰত বিশ্বাস ৰাখা সকলো ঠিক হৈ যাব মোৰ ভাগৰ লাগিছে হয় নেকি দুবৰী তাইক ভিতৰত লৈ যোৱা যোৱা আহ যোৱা আপুনি মোক বচাবনে আপুনি আকৌ আহিব আহিম তুমি যেতিয়াই মাতা মই তেতিয়াই আহিম প্ৰমিছ প্ৰমিছ দেখিলা বিশ্বাসত বৰ ডাঙৰ শক্তি আছে বুজিছা আপোনাক অপ্ৰয়োজনীয়ভাৱে সময় নষ্ট কৰিবলৈ পাই মোৰ বৰ বেয়া লাগিছে কিন্তু এই অপ্ৰয়োজনীয় কামবোৰ কৰি মই মনত বৰ শান্তিহে পাইছোঁ পুলিচ হিচাপে নহয় বন্ধু হিচাপে ঠিক আছে মই গৈ থাকোঁ প্ৰয়োজন হ'লে মোক ফোন কৰিবা ঠিক আছে বন্ধু মই এতিয়া গৈ থাকোঁ মই আকৌ আহিম বাই বাই আমি যে লগ নাপালেই তোমাৰ মনটো বেয়া হৈ থাকে তুমি সেইটো বুজি পাইছানে নাই ক'ত মোৰতো মন বেয়া লগাৰ কোনো কথাই অহা নাই প্লিজ মিছা কথা নক'বা মই তোমাৰ ওচৰত নাথাকিব পাৰোঁ হ'লেও মই ফিল কৰিব পাৰোঁ যে তোমাৰ আজি মনটো বেয়া তুমি কি কৈ আছা মই একোৱে বুজা নাই তুমি নুবুজিব পাৰা কিন্তু মই ইতিমধ্যে সকলোবোৰ বুজি পাইছোঁ তুমি কোন সময়ত মোৰ কথা ভাবা কোন সময়ত তোমাৰ মোলৈ খং উঠে মই সকলোবোৰ বুজি পাওঁ অ' প্লিজ ৰিয়া মই সঁচাই বুজা নাই তোমাৰ কি হৈছে তুমি নালাগে বুজিব কিন্তু মোৰ মনে যেতিয়াই ক'ব তোমাৰ মনটো বেয়া বুলি মই তোমাক তেতিয়াই কল কৰিম কি কি কোৱা তুমি ফোন কিয় কাটিছা মই কি বুজিম কোৱা মই ফোন কটা নাই মই বুজি পাওঁ যে তুমি মোক আজি লগ নোপোৱাৰ কাৰণে তোমাৰ মুডটো অফ হৈ আছে কিন্তু মোৰ যদি খং উঠে নহয় মই কিন্তু ডাইৰেক্ট আংকলৰ ঘৰ ওলাম এতিয়া হয় নেকি আহা ময়ো তাকে বিচাৰি আছোঁ খুৰা চাওক হেল্ল' ৰিয়া মই তোমাক পাছত ফোন কৰি আছোঁ আচ্ছা কওকচোন কোন সেইগৰাকী নাৰী বৰা আপুনিও মানে এই মোলৈ লাজ কৰিব নালাগে দিয়ক আপুনি মোৰ ছাৰ হ'লেও মোৰ বন্ধুৰ দৰে গতিকে মৰমৰ ভণ্টিজনীৰ নিচিনা লাগিছে হয় পাই ইমান মৰম লাগিছে নয়নাক আহাচোন নয়না এবাৰ আইনাখনত চাই লোৱাহি
কি? হেল্ল', মই আকৌ তই শুলি বুলি ভাবিছিলোঁ। নাই, এই শু আৰু। কিবা ক'বা নেকি? মানে ধৰ একো নহয়, মোৰো অলপ কথা পাতিব লগা আছে। নহয় মানে খুৰা, তাই কিবা এটা সুধিম বুলিহে ফোন কৰিছিলে। অঁ, কোৱা ৰিয়া। কি কোৱা? তুমি ফোন কিয় কাটিছা? মই কি বুজিম কোৱা? মই ফোন কটা নাই। মই বুজি পাওঁ যে তুমি মোক আজি লগ নোপোৱাৰ কাৰণে তোমাৰ মুডটো অফ হৈ আছে, কিন্তু মোৰ যদি খং উঠে নহয়, মই কিন্তু ডাইৰেক্ট আংকলৰ ঘৰ ওলাম এতিয়া। হয় নেকি? আহা, ময়ো তাকে বিচাৰি আছোঁ। খুৰা চাওক। হেল্ল' ৰিয়া, মই তোমাক পাছত ফোন কৰি আছোঁ। তোমালোকে যিবোৰ ভাবি আছা তেনেকুৱা একোৱে নহয়। বুজিছোঁ, তাই তোৰ মন ভাল লগাবলৈ ইয়ালৈ আহিব খুজিছে। মই মাতিছোঁ, দেখা যাওক কি হয়। কাইলৈৰ ভিতৰত লগ পাম তেনেহ'লে। Don't you know it, baby? আহা মামী, বহা। তুমি তাই গাটো অলপ ভাল পাইছে বুলি কোৱাত মই ৰৈ থাকিবই নোৱাৰিলোঁ। অংশুক স্কুলত নমাই বাহিৰে বাহিৰে গুচি আহিলোঁ। খুব ভাল কৰিলে মামী। তোমাক দেখি এতিয়া ঘৰৰ সকলোৰে মনটো ভাল লাগিব। মোৰো জানানে, ইয়াৰ পৰা যোৱাৰে পৰা ঘৰত অকণো মন বহা নাই। তোমালোকৰ কথাকে চেৰেং চেৰেংকৈ মনত পৰি আছে। অংশু আৰু মোমায়েকৰ লগত তোমালোকৰ কথাকে পাতি থাকোঁ। হেৰি, অংশুৱে মনটো বেয়া কৰি থকা নাই নহয়? নাই, সি ভালেই আছে। মাজে মাজে মাত্ৰ তোমালোকৰ কথা কয়। মোৰো তাক পঠাই লৈ মনটো একেবাৰে ভাল লাগি থকা নাই। অৱশ্যে মাহঁতক দেখুওৱা নাই। ভালেই কৰিছা, বাইদেউ নহ'লে আৰু কষ্ট হ'ব। যিমানে নহওক মাক নহয় জানো, সৰুৰে পৰা অনবৰতে একেলগে থাকে যে। অঁ, কালি সুজিত আহিছে বুলি কৈছিলোঁ নহয় তোমাক। অঁ, তেওঁ কালি নয়নাৰ লগত কথা বতৰা পতাত মোৰ এনেকুৱা লাগিছে যেন তাই অলপমান সাহস পাইছে, ভয়টোও অলপ কমিছে। হওক দিয়া, সুজিত ল'ৰাটো ভাল। সি যে অকণমান সাহস দিবলৈকে তাৰ ওচৰলৈ আহিছে। তাক মাজে মাজে আহি থাকিবলৈ ক'বা আকৌ। অঁ, বাইদেউ ক'ত? বাইদেউ, অ' বাইদেউ। ছাৰ অঁ, হাতত ফোনটো লৈ ইমানকৈ কি চিন্তা কৰি আছে? এনি প্ৰব্লেম? নাই প্ৰব্লেম একো নাই, কিবা কথা এটাহে ভাবি আছোঁ। কওকচোন কি কথা? যদি কিবা সহায় কৰিব পাৰোঁৱেই। এই বিশ্বাস শব্দটো বৰ বেলেগ নহয়নে? কিয় নহয়? এই বিশ্বাস শব্দটোৰ ওপৰতেই গোটেই দুনিয়াখন চলি আছে। অৱশ্যে আজিকালি যিহে দিনকাল পৰিছে, মানুহে এই বিশ্বাস শব্দটোকে বিশ্বাস কৰিব নোৱাৰা হৈছে। ছাৰ, এই ফাইলটো চাই দিয়কচোন। ছাৰ, আপুনি বিশ্বাসৰ ওপৰত চিন্তা কৰি আছে যে কিয়? কোনোবাই আপোনাক বিশ্বাসে মানুহক এটা নতুন জীৱন দিব পাৰে। ৰাইট, আপুনি একদম জেগাত ধৰিছে। এতিয়া আপুনি মোলৈকে নাচায় কিয়? মোৰ আৰু পৰিবাৰৰ মাজত অগাধ বিশ্বাস। মোৰতো কেতিয়াবা এনেকুৱা লাগে যে তেওঁ মোৰ জীৱনলৈ আহি মই আকৌ মোৰ কথাই ক'ব লাগিলোঁ। আচ্ছা কওকচোন, কোন সেইগৰাকী নাৰী? বৰা, আপুনিও মানে এই মোলৈ লাজ কৰিব নালাগে দিয়ক। আপুনি মোৰ ছাৰ হ'লেও মোৰ বন্ধুৰ দৰে। গতিকে আপোনাৰ লগত নোৱাৰি আৰু দেই।
দুবৰীয়ে বাৰু ছাৰক নতুন জীৱন দিছে নেকি? দুবৰী কেনেকুৱা লাগিছে আমাৰ নয়নাক? একদম বিউটিফুল। এইজনীহে মোৰ মৰমৰ ভণ্টিজনীৰ নিচিনা লাগিছে। হয় পাই, ইমান মৰম লাগিছে নয়নাক। আহাচোন নয়না, এবাৰ আইনাখনত চাই লোৱাহি। আহা, উঠা। চোৱা গৈচোন যোৱা, মামীয়ে নয়নাক একেবাৰে সজাই পৰাই ধুনীয়াজনী কৰি তুলিছে। দেখিলে তুমি গমেই নাপাবা তাই গা বেয়া বুলি। হয় নেকি? আয়ো দেহি, দেখিছনে তাই নয়না সুস্থ হৈছে বুলি শুনি কেনেকৈ ঢপলিয়াই আহিছে। এতিয়া তুমি ভাল ছোৱালীৰ দৰে যাবা আৰু তাত সকলোৰে লগত ভালদৰে কথা বতৰা পাতিবা। মা প্লিজ, মই এতিয়া সৰু হৈ থকা নাই। আহাচোন নয়না, এবাৰ আইনাখনত চাই লোৱাহি। আহা, উঠা। চোৱাচোন নয়না, মই ষ্টাইল কৰি দিব জানিছোনে? এইজনী কোন? ইমান মৰম লগা ছোৱালী এজনী আৰু কোন হ'ব পাৰে? মোৰ ভণ্টি নয়না আকৌ। আজি বন্ধু আহিবনে? আহিব। তই মাতিছ বুলি ক'লে নহাৰ কোনো কথাই নাই। বন্ধু ভাল মানুহ। বহুত ভাল মানুহ তোমাৰ বন্ধু। দুবৰী, নয়নাই বন্ধুক মতা বুলি ক'বা দেই। হ'ব, তোমালোকে কথা পাতা, মই কিটচেনৰ পৰা আহোঁ। নয়না, তুমি একদম সোনকালে ভাল হৈ যাব লাগিব। আমি আকৌ আগৰ দৰে কথা পাতিম, ফূৰ্তি কৰিম। তুমি আকৌ মোক শ্বপিং কৰাবলৈও নিব লাগিব নহয়। কথা পাতিম? শ্বপিং? মা, কি কৰিছা? এই মামীয়ে যাব যে চাহ অকণ কৰিছোঁ। তোমাকনো কোনে কৈছে বাৰু এইবোৰ কৰি থাকিবলৈ? অ' আই, এইটো আৰু কোনোবাই ক'বলগীয়া কথা হ'লনে? তোমাক যে কৈ কৈ নোৱাৰিছোঁ আৰু দেই। চাওঁ, তুমি আঁতৰা, মই কৰোঁ। হ'লেও মই একো হাৰ ভঙা কাম কৰা নাই নহয়। থিয় থিয় চাহ কাপহে কৰিছোঁ। কৈছোঁ নহয়, তুমি আঁতৰা, মই বনাওঁ। তুমি মামীৰ লগতে অকণমান কথা পাতা গৈ যোৱা। হ'ব দে, গৈছোঁ। তাই নয়না ৰুমত আছে নেকি? চোৱা গৈচোন যোৱা, মামীয়ে নয়নাক একেবাৰে সজাই পৰাই ধুনীয়াজনী কৰি তুলিছে। দেখিলে তুমি গমেই নাপাবা তাই গা বেয়া বুলি। হয় নেকি? আয়ো দেহি, দেখিছনে তাই নয়না সুস্থ হৈছে বুলি শুনি কেনেকৈ ঢপলিয়াই আহিছে। বৰ ভাল অ' মানুহজনী। হয় দেই, আমাৰে ভাগ্য যে আমি তেনেকুৱা এজনী মামী পাইছোঁ। সঁচা অ'। আৰু এই সুজিতটো যে, সি যে দেৱতা হৈহে আমাৰ ঘৰলৈ আহিছে বুজিছ। ঐ, এটা কথা মন কৰিছ, তাৰ সৈতে কথা পতাৰ পাছত নয়নাৰ ভয়টো বহুত কমিছে। বৰ ভাল ল'ৰা অ' সি। তই এইখিনি কৰ, মই নয়নাৰ ৰুমলৈ যাওঁ। খুৰা, ক'ৰবালৈ যোৱা নেকি? অঁ, বিশেষ কাৰণ এটাত এফালে যাবলৈ ওলাইছোঁ। কি বিশেষ কাম? এই যে বিখ্যাত ব্যৱসায়ী নীলা কাকতি, তেওঁক এবাৰ লগ কৰিব লাগে। কি? ইমানকৈ আচৰিত হলি যে? নহয় মানে তেওঁক তুমি... বহুদিনৰ মূৰত মোৰ এজনী পুৰণা বান্ধৱীক আজি লগ পাবলৈ ওলাইছোঁ। ৰিয়া যে তাইৰ ছোৱালী, মই আজিহে গম পালোঁ।
হ'ব মোক মিছা ক'ব নালাগে এই কথাটো তোমাক নিশ্চয় মায়ে লগাইছে নাই নাই মই অলৰেডি ৰিয়াৰ লগত কথা পাতিলোঁ মানে মানে আৰু কি আছে কচোন আফটাৰ অল তাই মোৰ বান্ধৱী ছোৱালী নহয় জানো হ'লেও তুমিতো আগত ৰিয়াক চিনি পোৱা নাছিলা এতিয়াতো পালোঁ আচ্ছা কথাটো শুন আজি মই তেওঁলোকক ডিনাৰলৈ ইনভাইট কৰিছোঁ তই যলৈকে নাযাওঁ কিয় ঠিক সময়ত আহি ঘৰ ওলাবিহি কিন্তু তেওঁলোক আহিব বুলি অলৰেডি কথাও দিছে কি সৰু সৰু আশাবোৰ মনতে শুকাই জীৱনৰ